ভাল ফলাফল কৰিবলৈ শাৰীৰিক বাধাগ্ৰস্ততা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। লক্ষীপুৰত মহচিনা আহমেদৰ চমক। গোৱালপাৰা জিলাৰ লক্ষীপুৰ SB হাইস্কুল সুনামুৰ শাৰীৰিক বাধাগ্ৰস্ত ছাত্ৰী এগৰাকীয়ে সদ্যঘোষিত মেট্ৰিক পৰীক্ষাত ভাল ফলাফল কৰি অঞ্চলটোত চমক দেখুৱাবলৈ সক্ষম হৈছে। জনামতে SB হাইস্কুলৰ ছাত্ৰী মেছেৰবেটা গাঁৱৰ আবু আছাদৰ কন্যা মহচিনা আহমেদে জন্মৰে পৰা হাত দুখন নাছিল। ঘৰুৱা কাম কাজৰ লগতে লিখা পঢ়া কৰোঁতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। কিন্তু মহচিনা আহমেদে ধৈৰ্য হেৰুওৱা নাছিল। মাকে ঘৰুৱা কামত সহযোগিতা আগবঢ়োৱাৰ লগতে কিতাপৰ পাত ওলোটাই দি সহায় কৰিছিল পিতৃ আবু আছাদে। দুখন হাত নথকা ছাত্ৰী মহচিনা আহমেদে সদ্যঘোষিত মেট্ৰিক পৰীক্ষাত 63% নম্বৰ পাই প্ৰথম বিভাগত উত্তীৰ্ণ হয়। মহচিনাই এই ক্ষেত্ৰত মা, দেউতা, স্কুলৰ শিক্ষক আৰু সৰ্বশিক্ষাৰ সমল ব্যক্তি ছফিউৰ ৰহমান আৰু অতিৰিক্ত সমল ব্যক্তি মতিউৰ ৰহমানৰ শলাগ লয়। মহচিনা আহমেদে সৰ্বশিক্ষাৰ তৰফৰ পৰা আৰ্থিক আৰু শৈক্ষিক দিশত যথেষ্ট সহায় পোৱা বুলি কয়। মহচিনা আহমেদে বিজ্ঞান শাখাত পঢ়ি ভৱিষ্যতে সমাজ সেৱাৰ উদ্দেশ্যে এগৰাকী ভাল শিক্ষয়িত্ৰী হোৱাৰ আশা মনত পুহি ৰাখিছে। লক্ষীপুৰৰ পৰা মতিউৰ ৰহমানৰ ৰিপৰ্ট, ৰামধেনু অসম লাইভ। কোন ডিভিজন? তোমার পার্সেন্টেজ কিমান? 63। কোনটি স্কুলের পৰা পাস কৰিছে? SB হাইস্কুল সোনামুড়ি। তোমার হাত দুখন চাও, এটা কি জন্মের পৰাই নাই নেকি হাত দুটা? অলপ লিখি দেখুৱাচোন। তোমাক সহায় কৰিছিল নেকি? কেনেধৰণে সহায় কৰিছিল? তুমি আৰ্থিক সাহায্য পাইছো নেকি? পইচা পাতি পাইছো? কিমান কিমান পাইছে? কেতিয়া কেতিয়া পাইছিলে? আপুনি কওকচোন, আপুনিতো পিতৃ হয়, আপোনালোকে কেতিয়া কেতিয়া পইচা পাইছিলে? 2000 তিনবার দিছিল 6000 টাকা, আর আবার কৃষ্ণাবাদে 5000 টাকা মাইছিল। আপুনি সৰ্বশিক্ষাৰ ফালৰ পৰা আহিছে, আপোনাৰ মতামত কি ছোৱালীজনী সম্পৰ্কে? আমাৰ আচলতে এই ছোৱালীজনী মই একদম সৰু স্তৰৰ পৰাই পাইছোঁ। আমাৰ এই মতিউৰ ৰহমানে ফাৰ্ষ্ট চিনাকি কৰি দিছে আৰু অভিভাৱকজন ইয়াৰ মা দেউতাৰ লগত মোৰ একদম অতি ঘনিষ্ঠ হৈছে ছোৱালীটোক লৈ। আমি সময়ে সময়ে মাগৰাকী আমাৰ বিয়াগিৰত যায় উৎসাহিত কৰোঁ, সেইটো ভালকৈ পঢ়াৰ কাৰণে। মানে তাইক লৈ আমাৰ এটা সপোন আছে, যিহেতু আপোনাৰ দেখিছে তাৰ যিটো অৰ্থনৈতিকলি ইম্পেয়াৰমেণ্ট বাচ্চা, যে এইবাৰ হায়াৰ ছেকেণ্ডেৰী ভালকৈ পাছ কৰি মানে এতিয়া সি শিক্ষয়িত্ৰী হ'ম বুলি কৈ আছে। কিন্তু মই ভাবিছোঁ তাক আৰু অলপ ট্ৰিটমেণ্ট কৰি তাৰ মানসিকভাৱে তাক আগবঢ়াই লৈ যাতে আৰু IS বা SCS তেনেকুৱা কম্পিটিশ্যন পৰীক্ষা কৰিব পাৰে, মোৰ তাৰ কাৰণে তাইৰ পুৰা এটা আশা আছে। আৰু মই অভিভাৱকসকলক এইখিনি সজাগতা কৰিম আৰু যিখিনি পাৰোঁ আমাৰ ফালৰ পৰা আমি তাইক ট্ৰান্সপৰ্ট এলাউন্স বা গাৰ্লছ ষ্টিপেণ্ড দি আছোঁ। এইবাৰৰ প্ৰি মেট্ৰিক যিটো পষ্ট মেট্ৰিক যিটো আমাৰ স্কলাৰশ্বিপ আছে বা বাকী সুবিধাখিনি তাইক দিম আৰু তাইক আমি আগুৱাই লৈ যাই এটা নিৰ্দিষ্ট স্থানত দিব পাৰিলে মই জীৱনত সফল হ'ম বুলি মোৰ এটা ধাৰণা। আৰু এই চেগতে মই মা দেউতাকো অনুৰোধ কৰিছোঁ, আপোনালোকে ইয়াৰ প্ৰতি এটা বিশেষ যত্ন ল'ব। ইয়াৰ যিটো বিশেষভাৱে সক্ষম যিখিনি আছে এইখিনি তাইৰ বাবে জীৱনত এটা আশীৰ্বাদ হ'ব। ধন্যবাদ। এতিয়া কি পঢ়িবা তুমি? বিজ্ঞান হ'ব। ভৱিষ্যতে কি হ'ব বুলি আশা কৰিছা? শিক্ষয়িত্ৰী ক'বা। ভাল এজন শিক্ষয়িত্ৰী হ'ম।